Hello students, welcome to Classfix Academy. So students সকলে আমাক বহুত বেছি কমেন্ট কৰি আছে আৰু WhatsAppতো তেওঁলোকে কোৱেশ্চন কৰি আছে স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষাৰ ডেট হলনি হ'ব নেকি কাৰণ তেওঁলোকে যেটো নোটিস দিছে অৰ্থাৎ SLRC ফালৰ পৰা যেটো নোটিস দিছে তাতে এটা পইণ্ট তেনেকে মেনশন কৰা আছে যে ডিউ কোৰ্স টাইমত আপোনালোকৰ ডেট আৰু টাইমটো জনোৱা হ'ব হেতু লৈ এসপাৰেন্স সকলৰ মনত বহুত বেছি কোৱেশ্চন সো সেই সবিশেষ আমি আপোনালোকক জনাই দিম যে আপোনালোকৰ পৰীক্ষাৰ ডেট চেঞ্জ হ'ব নেকি বা হোৱাৰ কিবা সম্ভাৱনা আছে নেকি আৰু সেই পইণ্টত যেটো টাইম আৰু ডেটৰ কথা কৈছে এটো এক্স্যাক্টলি কি বুজাইছে হেতু আপোনালোকে বুজি ল'ব দেন আপোনালোকৰ এই কোৱেশ্চনটো ক্লিয়াৰ হৈ যাব সো এটো নোটিস আপোনালোকে অলৰেডি পালে যত আপোনালোকৰ সিলেবাসটো মেনশন কৰিছে গ্ৰেড 3 গ্ৰেড 4 বেলেগ বেলেগকে দিছে যদিও এটো গ্ৰেড 3 হয় ইয়াতে আপোনালোকে দেখা পাইছে এটো গ্ৰেজুৱেচন লেভেলৰ সিলেবাস হয় তাৰ পিছত এটো আপোনালোকৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ সিলেবাস হয় এটো আপোনালোকৰ ড্ৰাইভাৰ পোষ্টৰ সিলেবাস হয় আৰু ইয়াতে কেইবাটাও ইম্পৰ্টেন্ট পইণ্ট তেওঁলোকে মেনশন কৰিছে ইয়াতে আপোনালোকে এক নম্বৰ পইণ্টটো দেখা পাইছে পৰীক্ষাত আপোনালোকৰ এমসিকিউ হ'ব দুই নম্বৰ পইণ্টত তেওঁলোকে মেনশন কৰিছে total number of question আপোনালোকৰ 150 টা থাকিব 3 নম্বৰ পইণ্টত তেওঁলোকে মেনশন কৰিছে নেগেটিভ মাৰ্কিং 1/4 থাকিব আৰু আপোনালোকৰ ইয়াতে দেখা পাইছে 4 নম্বৰ পইণ্টত তেওঁলোকে মেনশন কৰিছে এটাতকৈ বেছি অপশন চুজ কৰিলে হেতু আপোনালোকৰ ৰং এনসাৰ হ'ব 5 নম্বৰ পইণ্টত তেওঁলোকে মেনশন কৰিছে আপোনালোকৰ ল্যাঙ্গুৱেজ থাকিব পেপাৰৰ এছামিজ বেংগলী ইংলিশ বড়ো আৰু হিন্দী সো ইয়াতে আপোনালোকে দেখা পাইছে সো এতিয়া মূল যেটো বিষয় হেতু হৈছে আপোনালোকৰ এই 6 নম্বৰ পইণ্টটো লৈ ঠিক আছে 6 নম্বৰ পইণ্টত আপোনালোকৰ কি কৈছে the date and time of the examinations will be notified in due course of time so etu loi aspirants সকলৰ মনত কোৱেশ্চন যে স্যাৰ এতিয়া তো এক্সামৰ ডেট দিলে সো কিন্তু আকৌ ডিউ কোৰ্সৰ ডেট দিয়া বুলি কৈছে তেন্তে চেঞ্জ হ'ব নেকি ডেটটো এক্স্যাক্টলি কথাটো তেনেকুৱা নহয় কাৰণ আপোনালোকৰ অলৰেডি যেটো সিলেবাস পাবলিশ হৈছে আৰু যেটো ডেট অলৰেডি কোৱা হৈছে হেতু আপোনালোকৰ কেৱল ডেটটো কোৱা হৈছে আৰু সিলেবাসটো দিয়া হৈছে তাতে আপোনালোকৰ এনেকুৱা মেনশন কৰা হোৱা নাই যে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পোষ্টৰ পৰীক্ষাটো ইমান তাৰিখে হ'ব আপোনালোকৰ গ্ৰেজুৱেচন পোষ্টৰ পৰীক্ষাটো ইমান তাৰিখে হ'ব ড্ৰাইভাৰ পোষ্টৰ ইমান তাৰিখে হ'ব গ্ৰেড 4 ৰ পৰীক্ষাটো ইমান তাৰিখে হ'ব তেনেকুৱা কোনো মেনশন নাই হেই গতিকে আপোনালোকে যেটো সিলেবাস দিছে অফিশিয়ালি সিলেবাসত এই পইণ্টটো মেনশন কৰি দিছে যে আপোনালোকৰ কোনটো লেভেলৰ পৰীক্ষা কেতিয়া হ'ব কিমান টাইমত হ'ব হেতু আপোনালোকক ডিউ কোৰ্সত জনাব সো এটো লৈ বহুত ষ্টুডেন্টে ভাবি আছে পৰীক্ষাৰ আপোনালোকৰ ডেটটো চেঞ্জ হৈ যাব কথাটো তেনেকুৱা নহয় কথাটো হৈছে যে আপোনালোকৰ কোনটো লেভেলৰ পৰীক্ষা কেতিয়া হ'ব হেতু জনাব আৰু আপোনালোকৰ টাইমটো জনাই দিব যে ইমানটাৰ পৰা ইমানটালৈকে আপোনালোকৰ পৰীক্ষা হ'ব কাৰণ 3 ঘণ্টা পৰীক্ষা হ'ব আৰু গ্ৰেড 4 আপোনালোকৰ 2.5 ঘণ্টা পৰীক্ষা হ'ব সো এইটোৱে জনাবলৈ আপোনালোকক আৰু এটা নোটিফিকেশন দিব সো আই হোপ আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ হৈছে যিসকল এসপাৰেন্স আমাক কোৱেশ্চন কৰি আছিল যে স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ডেট হলনি হ'ব নেকি বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষাৰ ডেট পিছুৱাব নেকি সো এনেকুৱা কোৱেশ্চন যিসকল এসপাৰেন্সে কৰি আছিল সো তেওঁলোকে আই হোপ ক্লিয়াৰ হৈ গৈছে এটো ভিডিওৰ পৰা যে তেওঁলোকৰ পৰীক্ষা আৰু ডিলে নহয় যেটো ডেট মেনশন কৰা হৈছে হেতু ডেটতে হ'ব কিন্তু কোন তাৰিখে কি পৰীক্ষা হয় হেতু আপোনালোকৰ ডিউ কোৰ্সত জনাই দিব তো যিকিন হোক আপোনালোকে এতিয়া ভালকে প্ৰিপাৰেচন কৰিব এতিয়া সময় আছে যদিও কম সময় আছে কিন্তু সময় আছে এতিয়াও যদি প্ৰিপাৰেচন স্টাৰ্ট কৰে ভালকে আপোনালোকৰ এক্সামটো ক্র্যাক হৈ যাব সো প্ৰিপাৰেচন আপুনি ক্লাছফিক্স একাডেমীৰ হৈতে কৰিব পাৰে সো তাৰ বাবে ক্লাছফিক্স একাডেমী এপটো ডাউনলোড কৰি ল'ব তাতে এডিআৰ কোৰ্সও আছে নোটস বোৰ আছে স্পেশালি কারেন্ট এফেয়ার্স বোৰ আছে তো সেইবোৰ আপোনালোকে তাৰে পৰা এক্সেস কৰিব পাৰিব তো যিকিন হোক ভিডিওটো ইয়াতে সমাপ্ত কৰিছো আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ ৰেগুলাৰ ক্লাसेस বোৰ পাবলৈ সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিলেহে আপুনি ক্লাছবোৰ পাব যেতিয়া আমি সময়ত ক্লাছবোৰ দিম আপুনি নোটিফিকেশন পাব আৰু বস এখিনি ক'ব লগা আছিল ভিডিওটো ইমানতে সামৰিছো থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স একাডেমী সি ইউ ইন দ্য নেক্সট ভিডিও